আজিৰ ভিডিঅ'টো ভণ্টিৰ কিটচেনৰ পৰা মানে মই বোকাখাটৰ ভণ্টিৰ ঘৰত আছোঁহি তো আজি ভাবিলোঁ তাই কিটচেনৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ তাৰপিছত কিনি বনাওঁ ব'লক আপোনালোককো দেখুৱাম কিনি বনাওঁ এয়া মানে মানুহজনে গৈ অলপ লোকেল মাংস লৈ আহিলে মানে লোকেল মুৰ্গী মাংস গতিকে ভাবিলোঁ ইয়াৰ আজি অকণমান দহি চিকেন বনাওঁ তো ব'লক একদম সাধাৰণকৈ পটককৈ বনাব পাৰি ঘৰত থকা সামগ্ৰীকেইটাৰে গতিকে ব'লক আজি মইনো কেনেকৈ বনাওঁ দহি চিকেন তাকে আপোনালোকক দেখাম সকলোৱে জানে যদিও আজি মোৰ ষ্টাইলটো চাব ব'লক তেনেকৈ বনাওঁ এতিয়া প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ম তাৰ কাৰণে আদা আৰু নহৰু মই থেতেলিয়াই লৈছোঁ একেবাৰে মিহি কৰি লোৱা নাই অকণমান মাত্ৰ থেতেলিয়াই লৈছোঁ দেই তাৰপাছতে ইয়াতে এতিয়া এয়া অলপমান দৈ আছিলে দৈ দি দিছোঁ দৈখিনিটো ডাঠ হ'লে বহুত বেছি ভাল ইয়াত অকণমান পানী আছে পানী নথকা দৈ হ'লেতো আৰু ভাল তাৰপাছতে ইয়াতে এতিয়া বিশেষ একো নিদিওঁ আৰু অকণমান মাত্ৰ হালধি নিমখ দিম ইয়াতে এতিয়া আন্দাজমতে দি দিছোঁ হালধি তাৰপাছতে এয়া দি দিছোঁ নিমখ মই নিমখ হাতেৰে দিলে আন্দাজ পাওঁ সেইকাৰণে হাতেৰে দিওঁ তাৰপাছত এতিয়া আৰু এইখিনি একেলগে সানি পেলাই প্ৰায় 5 মিনিট 10 মিনিটমান সময় ৰেষ্ট ল'বৰ কাৰণে থৈ দিম তাৰপাছত এতিয়া এয়া গেছতে কেৰাহীখন পাতি দিছোঁ পাতি অকণমান তেল দি দিছোঁ তেল বহুত দিব নালাগে মই মানে বহুত তেল নিদিওঁ দেই অকণমান দিছোঁ দেখিছেনে কিমান অকণমান দিছোঁ তাৰপাছতে এয়া তেলটো গৰম হৈ গ'ল আৰু ইয়াতে এতিয়া সৰু সৰুকৈ মানে এয়া চব টুকুৰা টুকুৰকৈ আলু কাটি থৈছিলোঁ আলুখিনি দি অকণমান ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম অকণমান সময় ঢাক মাৰি সিজিবলৈ দিয়াৰ পাছতে আলুখিনি ফ্ৰাই হৈ গ'ল মানে বাহিৰটো অকণমান ৰঙা হৈ গ'ল বহুত বেছিও মানে ভাজি নেপেলাওঁ কাৰণ এইটো আকৌ সিজাবলৈ আছেই যে সেইকাৰণে তাৰপাছত থাকি যোৱা তেলখিনিতে গোটা মছলা দিম কেইটামান গোটা জিৰা লং ইলাচি ডালচেনি অকণমান দিছোঁ আৰু তেজপাত দিছোঁ তাৰপাছত এয়া অকণমান ভাজি ল'ম এতিয়া গোটা মছলাকেইটা অকণমান ভাজি লোৱাৰ পাছতে ইয়াতে সৰহকৈ পিঁয়াজ কাটি থৈছিলোঁ পিঁয়াজখিনি দি দিম পিঁয়াজখিনি দি অকণমান গল্ডেন ব্ৰাউন হোৱাকৈ ভাজি ল'ম গোটেইখিনি এতিয়া অকণমান এয়া ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া ইয়াতে মই অকণমান নিমখ আৰু দুটামান কেঁচা জলকীয়া দি ল'ম এতিয়া আকৌ এয়া অকণমান ধুনীয়াকৈ ভাজি ল'ম মানে পিঁয়াজখিনি কোমল হৈ যায় এনেকৈ নিমখটো দি ল'লে সেইকাৰণে দি লৈছোঁ তাৰপাছতে এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি যে আছিলে সেই মাংসখিনি দি ল'লোঁ তাৰপাছতে আৰু এনেকৈ লৰাই পেলাই ভাজি ল'ম ধুনীয়াকৈ অকণমান সময় ভাজিম দে এনেকৈ লৰাই আৰু বহুত মানে এনেকৈ মানে যেতিয়া ভাজে মানে মেৰিনেট মাংসখিনি তেতিয়া বহুত বেছিকৈ জুইটো দিব নালাগে ফ্লেমটো মানে কমাই ৰাখিব লাগে কাৰণ নহ'লে মানে কি হয় ইয়াত গাখীৰখিনি ফাটি যাব মানে যিহেতু দৈ মেৰিনেট কৰা আছে মেৰিনেট কৰা দৈখিনি ফাটি গুচি যাব সেইকাৰণে প্ৰথমতে এয়া লৰাই যেতিয়া ভাজিম তেতিয়া মানে গেছৰ ফ্লেমটো কমাই থ'ব লাগে মিডিয়াম টু ল' ফ্লেমত ভাজিব লাগে তাৰপাছতে আৰু এয়া অকণমান সময় লৰাই ইফালে সিফালে ভাজিলোঁ তাৰপাছত এতিয়া এইখিনি ঢাক মাৰি সিজিব দিম 5 মিনিটমান ঢাকোনৰ তলতে সিজিবলৈ দিয়াৰ পাছতে অকণমান দাঙি পেলাই চাই আকৌ লৰাই দিছোঁ নহ'লে মানে ধৰি যাব পাৰে নহয় তলফালে দি সেইকাৰণে অকণমান এনেকৈ ঢাকোনটো উদঙাই পেলাই আকৌ লৰাই দিছোঁ তাৰপাছতে আকৌ ঢাকোন মাৰি সিজিবলৈ দিম অকণমান সময় মূৰে দাঙি লৰাই থাকিব লাগিব এতিয়া আকৌ ঢাকিছিলোঁ আকৌ উদঙাইছোঁ এতিয়া চাওক ইয়াৰ পৰা যিবোৰ পানী আছিলে যে সেই পানীটো এনেকৈ ওলাই গৈছে আকৌ লৰাম দেই আকৌ লৰাই অকণমান সময় ভাজিম আকৌ ঢাকিম এনেকৈ মানে প্ৰায় এনেকৈ 5-6 বাৰমান কৰিম আৰু তেতিয়া মানে ভিতৰলৈকে মাংসটো ধুনীয়াকৈ সিজি যাব এয়া আকৌ ধুনীয়াকৈ অকণমান লৰাই দিলোঁ এতিয়া মাংসখিনি অকণমান কালাৰটো চেঞ্জ কৰিছে এতিয়া ইয়াতে মই মছলা দিম মছলাবোৰ বিশেষ নিদিওঁ অকণমান মিট মছলা দিছোঁ তাৰপাছতে এয়া অকণমান মিক্স মছলা দি দিছোঁ দি পেলাই এতিয়া আকৌ এবাৰ লৰাম আৰু লগতে অকণমান ইয়াত দি দিছোঁ জালুকৰ গুড়ি তাৰপাছতে এয়া অকণমান চেনি দি দিছোঁ এতিয়া চাওকচোন বাৰু যিমানকৈহে লৰালোঁ নধৰক বুলি তথাপিও অকণমান কেৰাহীটো ধৰিলে লেকচাৰ মাৰি থাকোঁতে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ ৰংটো ধুনীয়া হ'বৰ কাৰণে এয়া চাওক ইমানকণ ধৰিলে বাৰু দিগদাৰ নাই হ'লেও বেয়া লাগে ন ইমান কষ্টকৈ বনালে ধৰিবলৈ ইমানকণ ধৰিলে বাৰু একো প্ৰব্লেম নাই বাৰু যাকে নহওক এতিয়া আকৌ এবাৰ ধুনীয়াকৈ এনেকৈ লৰাই কৰি মিলাই ল'লোঁ অকণমান কচুৰি মেথি দিছিলোঁ দেই সেইটো ক'বলৈ পাহৰি দেখিছোঁ তাৰপাছতে আৰু ফ্ৰাই কৰি থোৱা আলুখিনি আছিলে নহয় আলুখিনি ইয়াতে দি ল'লোঁ আলুখিনিৰ লগতে মই য'ত মাংসখিনি মেৰিনেট কৰোঁতে যে আছিলে মানে থাকি যোৱা যিখিনি গ্ৰেভি আছিলে গ্ৰেভিখিনিতে অলপ পানী মিহলাই সেয়াও দি আকৌ লৰাই ল'লোঁ এতিয়া ধুনীয়াকৈ লৰা কৰা হৈ গ'ল এতিয়া ইয়াতে মই আন্দাজমতে দি দিছোঁ পানী আপোনালোকে যিমানটো ডাঠকৈ খায় সিমানটো দিব আৰু জ্বলাটো নিজৰ ওপৰত কথা জ্বলা যিমান খায় সিমান দিব পাৰে অৱশ্যে এনেকৈ চিকেন বনালে অকণমান ডাঠ হ'লে খাই ভাল লাগে বহুত বেছি পানী দিলে বেয়া লাগে মই অৱশ্যে বহুত বেছি পানী দিয়া নাই কিন্তু হ'লেও যিমানটো জোখত হ'ব লাগে তাতকৈ অকণমান বেছিকৈ দিছোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীকেইটা জোলটো খাই বেছি ভাল পায় সেইকাৰণে তাৰপিছত এতিয়া ধুনীয়াকৈ লৰাই ল'লোঁ ইয়াতে অকণমান প্ৰেছাৰ কুকাৰটোত ভৰাই পেলাই এটা চিটি আহিবলৈ দিম প্ৰেছাৰ কুকাৰ নিদিলেও কথা নাই কেৰাহীত অকণমান বেছিকৈ সিজালে হয় কিন্তু মই প্ৰেছাৰ কুকাৰ দি দিছোঁ মানে কেলৈ মানে খাই বেছি ভাল লাগে বুলি মোৰ অনুমান এটা হয় বা মানে আমাৰ ভণ্টিজনীও ক'লে প্ৰেছাৰ কুকাৰ দি দিওঁ বুলি গতিকে ভাবিলোঁ দি দিওঁ তাৰপিছত এয়া এটা চিটি আহিবলৈ দিলোঁ এতিয়া ঠাণ্ডা হোৱালৈকে তেনেকৈ থৈ দিম তাৰপাছতে এয়া প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত ঢাকোনখন খুলি চাইছোঁ চাওকচোন কিমান ধুনীয়া ৰং এটা উঠিছে তাৰপাছতে কেৰাহীখনলৈ বাকি ল'লোঁ আকৌ
বাকি পেলাই তাতে অকণমান নিমখ দি দিছোঁ, যিহেতুকে নিমখটো প্ৰথমতে অকণ কম হৈছিলে। তাৰপাছতে দি পেলাই আকৌ এয়া অকণ মান ধনিয়া পাত ছটিয়াই দিলোঁ। তাৰপিছত অকণমান লৰাই দিছোঁ, অকণমান জাষ্ট উতল এটা আহিবৰ কাৰণে দিম, মানে অকণমান যাতে ইয়াৰ যিখিনি মানে মান ধনিয়া পাত যে দিছোঁ আৰু নিমখকণ যে দিছোঁ সেইকণ যাতে মিলি যায়। তাৰপিছতে আৰু এয়া মাংস গ্ৰেভিখন ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া খাবহে লাগে আৰু, গম পাইছেনে, মজা আছে। তাৰপিছতে এয়া বাতিটোতে অকণমান উলিয়াই লৈছোঁ। আপোনালোকেতো জানেই আৰু মই কিবা এটা বনালে টেষ্ট কৰিবলৈ দিওঁ, গতিকে টেষ্ট কৰিবলৈ দি আহোঁ কেনেকুৱা হৈছে। এতিয়া ঘপককৈ বনাই টপককৈ খাব পৰা মোৰ দহি চিকেন ৰেচিপিটো এনেকৈ পটককৈ তৈয়াৰ হৈ গৈছে। আপোনালোকে এনেকৈ ঘপককৈ বনাই টপককৈ খাই চাবচোন কেনেকুৱা লাগে। এনেকৈ চিম্পুলকৈ বনাই খাই চাব কেনেকুৱা লাগে। তাৰপিছত জনাব দেই ৰেচিপিটো কেনেকুৱা লাগিলে। লগতে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বাই।